এই মুহূৰ্তত চাইনন দৰ্শকসকলৰ বাবে যাবলৈ লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। মাজনিশা শিৱসাগৰ ডিমৌ ৰাজমাইত সুৰামুক্ত উদণ্ড যুৱকৰ দলৰ তাণ্ডৱ। জুইশাল ফেমিলি ৰেষ্টুৰেণ্টত গেট ভাঙি অনাধিকাৰ প্ৰৱেশৰ চেষ্টা কৰি উপদ্ৰৱ যুৱকৰ দলৰ। বেলেগ ধাবাত সুৰাপান কৰি আহি জুইশাল ৰেষ্টুৰেণ্টৰ সন্মুখত আহি উপদ্ৰৱ। জুইশাল ৰেষ্টুৰেণ্ট জ্বলাই দিয়াৰ ভাবুকি যুৱকৰ দলটো। জুইশালৰ স্বত্বাধিকাৰী জিদ্দু গগৈ আৰু পত্নীক প্ৰাণে মৰাৰ ভাবুকি। ঘটনা সন্দৰ্ভত ডিমৌ থানাত এজাহাৰ দাখিল। দুই অভিযুক্ত পল কাকতি, ধ্ৰুৱ মহন্তক আটক আৰক্ষীৰ। যোৱা নিশা ৰাতি 1:30 বজাৰ পিছত কিছু আপোনাৰ প্ৰায় 10-12জন ডেকা ল'ৰা আহি আমাৰ গেটৰ মুখৰ আগত প্ৰথমতে তেওঁলোকে কিছু অশ্লীল ভাষা ইউজ কৰি পিনি গালি পাৰিলে। তাৰপৰা গেট ভাঙি দিম, এতিয়া ভাত খাম আমি, তেনেকৈ কিছু কথা কৈ তেওঁলোক গুচি গ'ল। তাৰপিছত আকৌ আহিলে, তেওঁলোক আহি কৈছে গেট খোল, তহঁতে থাকিম, ৰুম দে আমাক। কিছু আপোনাৰ মানে একদম অশ্লীল ভাষা প্ৰয়োগ কৰি তেওঁলোকে গালি গালাজ কৰিছে। সেই সময়তে মোৰ এজন এমপ্লয়ী আহি দেখিলেই গেটত যে বহুত ল'ৰা আছে, তেওঁ মোক ফোন কৰিলে। মই ক'লোঁ তই বেহাত নাযাবি, তই ওলাই সোমাই আহে। সি যিহেতু মানে তেওঁলোকক দেখিলে যে বহুত ল'ৰা আছে, মোক ফোন কৰাৰ লগে লগে মই OC মহোদয়ক ফোন কৰিলোঁ। OCক ফোন কৰাৰ পিছত মই যেতিয়া মোৰ মোবাইলত যেতিয়া CCTV এক্সেছটো ল'লোঁ, মই নিজে চালোঁ মোৰ ৰুমৰ পৰা, দেখিলোঁ যে আপোনাৰ বহুত ল'ৰা আছে। মই ওলাই আহি যেতিয়া মই পাওঁহি গেটৰ ওচৰত, আৰু আমাৰ বাকীখিনি ষ্টাফো ওলাই আহিলে, তেওঁলোকে একদম চবক গেট ভাঙি মাৰিবলৈ আহি ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিছে। আৰু মোৰ মিছেছকো বহুত অশ্লীল ভাষা আৰু কিছুমান ইংগিত দিছে, যিহেতু মোৰ মিছেছো মোৰ লগতে আছিলে যোৱা ৰাতি মোৰ ৰেষ্টুৰেণ্ট ৰাজমাইত যিখন আমাৰ ৰেষ্টুৰেণ্ট আছে। আৰু তাৰপিছত তেওঁলোকে আপোনাৰ গেট ভাঙি বহুতবাৰ চেষ্টা কৰাৰ পিছত যিহেতু তেওঁলোকে সোমাব নোৱাৰিলে, ঠিক সেই সময়তে পুলিচ আহি পালেহি। পুলিচ আহি পোৱাৰ পিছত আপোনালোকে এজনক কৰায়ত্ব কৰিলে, বাকীকেইজন পলাবলৈ সক্ষম হ'ল। আৰু এতিয়ালৈকে দুজনক আটক কৰি থানাত ৰখা হৈছে, পল কাকতি আৰু ধ্ৰুৱ মহন্ত। আৰু এই গোটেইখিনি পল কাকতি নেতৃত্বতে হৈছে বুলি মই ভাবোঁ, কাৰণ যিহেতু তেওঁ এইটো ব্যৱসায়ৰ লগতে জড়িত। তেওঁ এখন ধাবা আছে মাৰল ঘৰ বুলি। তেওঁলোকে এই বিজনেছ ক্ষেত্ৰতে চাগে মোক কালি এনেধৰণে তেওঁলোকে আহি পিনি প্ৰাণে মৰা ভাবুকি দিবলৈ আহিছে। আৰু হয়তো চাগে তেওঁলোকে গেটৰ ভিতৰত সোমাব পৰা হ'লে হয়তো চাগে মোৰ ষ্টাফকো মাৰিলে হয়, মোৰ হোটেলো অনিষ্ট কৰিলে হয়, মোকো হয়তো মাৰিলে হয়। আৰু মই সেইটো কাৰণে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন DC মহোদয় আৰু আমাৰ পুলিচ প্ৰশাসন SP মহোদয়ক মই অনুগ্ৰহ কৰিম, ৰিকুৱেষ্ট কৰিছোঁ যাতে উচিত তদন্ত হ'ব লাগে আৰু দুখীয়া উচিত শাস্তি পাব লাগে। জুইশাল ডাইথেনিক কিটচেন, ৰাজমাইত আপোনাৰ আমাৰ অৱস্থিত। জিন্তু গগৈ।